নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। শাওণ মাহটো হৈছে শিৱ পূজাৰ মাহ। এই মাহত যদি কিছুমান কাম কৰিব পাৰে তেনে শিৱ শক্তিৰ দ্বাৰা আপোনাৰ যিকোনো আশা পূৰণ কৰিব পাৰে। এই বছৰৰ শাওণ মাহৰ আৰম্ভণি হৈছে শনিবাৰে। সেয়েহে যদি এই বছৰৰ শাওণ মাহৰ শনিবাৰত লঙেৰে নিজৰ ঘৰত 3টা কাম কৰি থ'ব পাৰে তেনে বছৰটোত আচৰিত সফলতাৰ গৰাকী হ'ব পাৰিব। যদি আপোনাৰ জীৱনত বিভিন্ন অশান্তি হৈ আছে, যেনে ধৰক পাৰিবাৰিক অশান্তি, স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচাল, মনৰ অমিল, যদি আপোনাক শত্ৰুৱে আপোনাৰ পাৰিবাৰিক দিশত দুখ কষ্ট দি আছে বা শত্ৰুতাই আপোনাক মনোকষ্ট দি আছে, যদি আপুনি কাৰোবাক বশ কৰি ৰাখিব বিচাৰে, নাইবা যদি আপোনাৰ ভাগ্যই আপোনাক লগ দিয়া নাই, যি কাম কৰিছে সফলতা কম পাইছে, ধন টকা পইচাৰ সমস্যাত পৰি কষ্ট পাইছে, বা আপোনাৰ ব্যৱসায় কৰ্মত উপাৰ্জনৰ দিশত আপুনি ভবা মতে বা আশা কৰা মতে ফল লাভ কৰিব পৰা নাই, তেনে এই বছৰৰ শাওণ মাহৰ যিকোনো এটা শনিবাৰে লঙেৰে এইকেইটা কাম ঘৰতে কৰি ৰাখক। সকলো সমস্যা দূৰ হৈ আপুনি ভবা মতে যিকোনো দিশত উন্নতি কৰি সুখ শান্তি লাভ কৰিব পাৰিব। বিশেষকৈ এইবাৰ শাওণ মাহ শনিবাৰে আৰম্ভ হৈছে। শাওণ হৈছে শিৱ পূজাৰ মাহ। শনি হৈছে মহাদেৱৰ ভক্ত। মহাদেৱৰ বৰতেই শনিয়ে গ্ৰহাধিপতি হৈ কৰ্মৰ অধিকাৰী হৈছিল। যদি শাওণ মাহৰ প্ৰথম শনিবাৰে আমি আজিৰ ভিডিঅ'ত কোৱা যিকোনো এটা উপায় লঙেৰে নিজৰ ঘৰত কৰি ৰাখিব পাৰে তেনে কোনোদিন শনিৰ কোপদৃষ্টিত আপোনাৰ ঘৰখন বিপদত পৰিব নোৱাৰে। আপোনাৰ ওপৰত শনিৰ কোপদৃষ্টি নপৰে আৰু শনিৰ শুভ দৃষ্টিত আপোনাৰ কৰ্মৰ উন্নতি হৈ আপুনি উন্নতি কৰিব পাৰিব। শনিৰ দ্বাৰা যিখিনি দুখ কষ্ট যন্ত্ৰণা পায় নাইবা শত্ৰুৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় শনিৰ কোপদৃষ্টিৰ বাবে, সকলোবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ ঘৰত শিৱ শক্তিৰ প্ৰভাৱ ইমানেই বেছি হ'ব, আপুনি শাওণ মাহত শিৱক পূজা নকৰাকৈয়ে শিৱ ভগৱানৰ কৃপাত আশা পূৰণ কৰাৰ সুযোগ পাব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহৰ প্ৰথম দিনটো শনিবাৰে পৰাৰ বাবে এই দিনটোত নিজৰ ঘৰত কি কি কাম কৰি থ'ব পাৰিলে শত্ৰু দমন হৈ ধন সুখ মন সুখৰ গৰাকী হৈ শনি আৰু মহাদেৱৰ কৃপাত আশা পূৰণ কৰাৰ সুযোগ মিলিব। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি আপুনি শিৱ শক্তিক বিশ্বাস কৰে তেনে আজিৰ ভিডিঅ'টো আধাতে এৰি যোৱাৰ কথা কেতিয়াও নাভাবিব। শাওণ মাহৰ প্ৰথম শনিবাৰৰ বাদেও যদি আপুনি অন্য বাৰতো এইকেইটা উপায়ৰ যিকোনো এটা উপায় কৰি ৰাখিব পাৰে আপোনাৰ ঘৰত, তেনে শনিদেৱ আৰু মহাদেৱৰ শুভ প্ৰভাৱত আপোনাৰ ভাগ্যচক্ৰ সলনি হৈ আশা পূৰণ কৰাৰ সুযোগ পাই আপুনি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, উপায়সমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। কেতিয়াবা দেখা যায় যে বহু সমস্যাই ব্যক্তিক দুৰ্বল কৰি পেলায়। সেই সমস্যাবোৰৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰা হয় যদিও ইটোৰ পাছত সিটো সমস্যাই কঙা কৰি পেলায় সেই ব্যক্তিক। ৰোগ ব্যাধিৰ সমস্যা, ধন টকা পইচাৰ সমস্যা, শত্ৰুৰ সমস্যা, গ্ৰহ নক্ষত্ৰৰ অশুভ প্ৰভাৱে কৰা সমস্যা ইত্যাদিবোৰ সমস্যাই ব্যক্তিক সৰ্বশান্ত কৰে। এই সকলোবোৰ সমস্যাৰ পৰা মুক্ত হোৱাৰ উপায় হৈছে মহাদেৱক সন্তুষ্ট কৰা। শাস্ত্ৰ অনুসৰি শাওণ মাহত শিৱ ভগৱান জাগ্ৰত অৱস্থাত থাকে। এই মাহত হলাহল বৃহপ্ৰাণ কৰিছিল মহাদেৱে। সেয়েহে এই মাহত শিৱলিংগত জল অৰ্পণ বা জলাভিষেক কৰা হয় বা পূজা পাতল কৰি বেলপাত অৰ্পণ কৰিব লাগে, তেতিয়া মহাদেৱ সন্তুষ্ট হয়। শাস্ত্ৰ অনুসৰি শিৱ শক্তিয়েই হৈছে দেৱলোকৰ আটাইতকৈ শক্তিশালী শক্তি। যাৰ প্ৰতি শিৱ সন্তুষ্ট থাকে তাক কালেও একো কৰিব নোৱাৰে। শিৱ হৈছে মহাকাল, কালজয়ী। সেয়েহে মহাদেৱক কালপুৰুষ বুলিও কোৱা হয়। নৱগ্ৰহৰ শনি শিৱ শক্তিৰ দ্বাৰাই শক্তিধৰ হৈ কৰ্মৰ অধিকাৰী হৈছিল। শনিৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰাৰ একমাত্ৰ উপায় হৈছে শিৱক ভক্তি কৰা। এই বছৰৰ শাওণ মাহৰ প্ৰথম দিনটো শনিবাৰ পৰাৰ বাবে আপুনি শিৱক ভক্তি বা শিৱক পূজা কৰক বা নকৰক, শাওণ মাহৰ শনিবাৰত লঙেৰে এইকেইটা উপায়ৰ যিকোনো এটা উপায় কৰি ৰাখিবলৈ ভুলতো নাপাহৰিব। শিৱ শক্তিৰ দ্বাৰা যিকোনো আশা পূৰণ কৰিব পাৰিব। সনাতন ধৰ্মত লঙক পবিত্ৰ মনা হয়, লগতে লঙক ধনৰ কাৰক হিচাপে ধৰা হয়। লঙৰ প্ৰয়োগ পূজাৰ লগতে তান্ত্ৰিক ক্ষেত্ৰতো কৰা হয়। বিভিন্ন ৰোগ ব্যাধিৰ লগতে গ্ৰহ নক্ষত্ৰৰ অশুভ প্ৰভাৱৰ পৰাও ৰক্ষা পৰিবলৈ লঙৰ প্ৰয়োগ কৰা হয়। যদি আপোনাৰ জীৱনত গ্ৰহৰ বেয়া প্ৰভাৱ চলি আছে, ৰাহু কেতু শনিৰ অশুভ প্ৰভাৱ পৰি হোৱা কামত বাধা বিঘিনি হৈ আছে,
হোৱা কামো নোহোৱা হৈছে। বিভিন্ন ক্ষেত্ৰত আপোনাৰ বেয়া দিন চলি আছে, যেনে ধৰক আপুনি আশা কৰি যি কৰে সেই কামত সুফল নাপায়। বাধা বিঘিনিৰ উপৰিও আপোনাৰ ঘৰত অপায় অমংগলে দেখা দি ইবাৰ ইটো সিবাৰ সিটো হৈ ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈ আছে। তেনে শাওণ মাহৰ প্ৰথম দিন শনিবাৰে লঙেৰে এই কামটো নকৰাকৈ কেতিয়াও নাথাকিব। লঙেৰে কৰা এই কামৰ ফলত আপোনাৰ এই সমস্যাবোৰৰ অন্ত পৰিব। অৱশ্যে এই কাম আপুনি আপোনাৰ ঘৰতো কৰিব পাৰে, নাইবা মন্দিৰতো কৰিব পাৰে। যদি ঘৰত শিৱলিংগ আছে তেনে আপুনি ঘৰতে কৰিব পাৰে। যদি ঘৰত শিৱলিংগ নাই তেনে শাওণ মাহৰ প্ৰথম দিনটো শনিবাৰৰ দিনা আপুনি এই কাম মন্দিৰত গৈ কৰি লওক। আপোনাৰ ঘৰৰ বাবে অতি শুভ হ'ব। এই কামে আপোনাৰ জীৱনৰ পৰা গ্ৰহৰ বেয়া প্ৰভাৱ দূৰ কৰি শিৱ শক্তিৰ দ্বাৰা ভাগ্য মুকলি কৰিব। শাওণ মাহৰ প্ৰথম দিন শনিবাৰৰ দিনা পুৱা স্নান কৰি এটি ধাতুৰ পাত্ৰত পানী ভৰ্তি কৰি ল'ব আৰু তাত 7টা লং দি ল'ব। সেই পাত্ৰলৈ যেতিয়া আপুনি শিৱ মন্দিৰলৈ যাব, যাওঁতে আপোনাৰ ভৰিত আপুনি ব্যৱহাৰ কৰি থকা এযোৰ চেণ্ডেল পিন্ধি যাব। মন্দিৰৰ বাহিৰত চেণ্ডেলযোৰ খুলি ভিতৰত শিৱলিংগত সেই লং থকা পানীখিনি শিৱলিংগত ঢালি নিজৰ সমস্যাৰ কথা ভাবি তাৰ পৰা পৰিত্ৰাণ দিয়াৰ কথা মহাদেৱক জনাই ঘূৰি যেতিয়া আপুনি ঘৰলৈ আহিব, তেতিয়া পিন্ধি যোৱা চেণ্ডেলযোৰ তাতে এৰি থৈ আহিব। যদি শাওণ মাহৰ প্ৰথম শনিবাৰৰ দিনা এই কাম কৰিব পাৰে তেনে শিৱ শক্তিৰ সন্তুষ্ট হৈ শনিৰ কুপ্ৰভাৱ আঁতৰি যাব। আপুনি ভুগি থকা সমস্যাসমূহৰ পৰা মুক্তি হ'ব পাৰিব। শিৱ ভগৱানৰ কৃপাত আপোনাৰ সকলো ক্ষেত্ৰত উন্নতি আহিব। যদি আপোনাৰ ক্ষেত্ৰত এনেধৰণৰ সমস্যা হৈ আছে তেনে এই কাম কৰিবলৈ ভুলতো নাপাহৰিব। এইকণ কাম কৰিয়ে আপুনি আপোনাৰ ভাগ্য সলনি কৰি সুখী হ'ব পাৰিব। যদি আপোনাৰ চাৰিওফালে শত্ৰু আছে, আপোনাৰ আঁৰ লৈ আপোনাক অন্যায় কৰে, শত্ৰুৱে আপোনাৰ কথা আনৰ আগত বেয়াকৈ কৈ বদনাম কৰি থাকে, হিংসা অন্যায় কৰি আপোনাক অনিষ্ট কৰিবলৈ চেষ্টা কৰে, আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান আপোনাৰ কৰ্মক্ষেত্ৰত হিংসা বা অন্যায় কৰিছে, যদি আপুনি সেই শত্ৰুক বশ কৰি ৰাখিব বিচাৰে, শত্ৰুৱে নজনাকৈ শত্ৰুক আপোনাৰ তলত ৰাখিব খুজিছে, তেনে শাওণ মাহৰ প্ৰথম শনিবাৰৰ দিনা অৰ্থাৎ শাওণ মাহৰ প্ৰথম দিনটোত এই কাম নিশ্চয় কৰক। আপোনাক শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰে। এই কাম আপুনি ঘৰতে কৰিব পাৰিব। এই কামৰ দ্বাৰা ঘৰৰ পৰৰ সকলো শত্ৰুৱে আপোনাক চালাম কৰি চলিবলৈ বাধ্য হ'ব। এই কাম যিকোনো মানুহেই কৰিব পাৰে, পুৰুষ মহিলা সকলোৱে কৰিব পাৰে। যাৰ শত্ৰু আছে তেওঁ কৰি শত্ৰুৰ মন জয় কৰিব পাৰে। শাওণ মাহৰ প্ৰথম দিন শনিবাৰৰ দিনা সন্ধিয়াৰ পৰত আপুনি স্নান কৰিব। স্নান কৰি 7টা লং আপোনাৰ বাওঁ হাতত ল'ব। লৈ ওম নমঃ শিৱায় বুলি আপুনি ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ যাব। যি শত্ৰুৱে আপোনাক আমনি কৰি আছে বা যাক আপুনি বশ কৰিব বিচাৰিছে তেওঁৰ নাম লৈ তেওঁৰ চেহেৰাটো মনলৈ আনি 2 হাতেৰে সেই লংকেইটা মোহাৰি মোহাৰি শত্ৰুৰ নাম লৈ লংকেইটাত 7টা ফু দিব। ইয়াৰ পিছত ঘৰৰ পদূলিমুখলৈ গৈ এখন কাগজত বান্ধি সেই লংকেইটা জ্বলাই দিব। এটা কামৰ প্ৰতি আপুনি ধ্যান দিব। যদি আপোনাক কোনোবাই এই উপায় কৰি থকা অৱস্থাত দেখা পায় আৰু সোধে, তেতিয়া আপুনি সেই কথা কেতিয়াও নক'ব। তেতিয়া কিন্তু আপুনি যদি সেই কথা কয় তেনে আপোনাৰ উপায়ৰ ফলপ্ৰাপ্তি নহ'ব। ইয়াৰ পিছত সেই কাগজ আৰু লংকেইটা যি পুৰিছিলে সেই ছাইখিনি আপুনি মাটিত পুতি দিব। এই কাম যদি শাওণ মাহৰ প্ৰথম শনিবাৰৰ দিনটোত কৰিব পাৰে, শনিদেৱৰ লগতে মহাদেৱৰ শুভ প্ৰভাৱ পৰি আপোনাৰ শত্ৰু বশ হৈ পৰিব। এই কাম আপুনি শাওণ মাহৰ প্ৰথম শনিবাৰে নকৰিলেও শাওণ মাহৰ যিকোনো শনিবাৰে কৰি ৰাখিব পাৰে। কিন্তু এইবাৰ শনিবাৰে শাওণ মাহ আৰম্ভ হোৱাৰ বাবে যদি আপুনি প্ৰথম দিনটোতে কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত অতি শুভ হ'ব। ঘৰৰে হওক বা পৰৰে হওক সকলো শত্ৰুৱে আপোনাক মুখ চাই একো ক'ব নোৱাৰিব। শত্ৰুৱে আপোনাৰ লগত কোনোদিন শত্ৰুতা কৰাৰ কথা ভাবিব নোৱাৰিব এই কামৰ জৰিয়তে। শাওণ মাহৰ প্ৰথম দিন শনিবাৰে যদি আপুনি এটা বিশেষ কাম আপোনাৰ ঘৰত কৰি ৰাখিব পাৰে তেনে আপোনাৰ জীৱনত চলি থকা যিকোনো বাধা আঁতৰ হৈ পৰিব, আপুনি মুক্ত হ'ব পাৰে। ব্যৱসায়ত বাধা, চাকৰিত বাধা, শিক্ষাত বাধা, কৰ্ম বিবাহত বাধা দূৰ কৰিবলৈ আপুনি এইদিনা এই কাম নিশ্চয় কৰক। শাওণ মাহৰ প্ৰথম দিন শনিবাৰে হোৱাৰ বাবে এইদিনা সন্ধিয়া হনুমানৰ চৰণত এগছি বন্তি জ্বলাব। তাত 2টা ফুল থকা লং দিব। সেই বন্তিগছিৰ শলিতাডালত অকণমান সেন্দুৰ লগাই দিব। যদি এই কাম শাওণ মাহৰ প্ৰথম দিনটোত শনিবাৰ পৰাৰ বাবে কৰিব পাৰে তেনে মংগলৰ কৃপাত বাধামুক্ত হৈ পৰিব আপুনি। আপোনাৰ ক্ষেত্ৰত যি বাধা বিঘিনি আহে সেই বাধা বিঘিনিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। যদি আপুনি বহু অশান্তিত জীৱনত ভুগি আছে, পাৰিবাৰিক ক্ষেত্ৰতেই হওক বা অন্য যিকোনো কাৰণতেই হওক আপোনাৰ মনত শান্তি কম হৈছে, বেমাৰ আজাৰৰ সমস্যাই আপোনাক অশান্তি কৰি আছে,
তেনে গোটেই শাওণ মাহটো সন্ধিয়া নিজৰ ঘৰৰ গোসাঁই ঘৰত এগছি ঘিউ চাকি জ্বলাই তাত 2টা লং আৰু 3টা ইলাচি দি প্ৰতিদিনে আপুনি ভগৱানক পূজা প্ৰাৰ্থনা কৰক। যদি আপুনি এনেকৈ শাওণ মাহৰ প্ৰতিদিনে সন্ধিয়া 2টা লং 3টা ইলাচি দি এগছি বন্তি নিজৰ ঘৰৰ গোসাঁই ঘৰত জ্বলাই ৰাখিব পাৰে তেনে মহাদেৱৰ কৃপাত সুখ শান্তি লাভ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম যদি শাওণ মাহত কৰিব পাৰে তেনে মহাদেৱৰ কৃপাৰ লগতে শনিদেৱৰ শুভ দৃষ্টিত যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এই কথা হয়তো বহুতেই অবিশ্বাস কৰিব পাৰে। যদি আপুনি মহাদেৱৰ ভক্ত, মহাদেৱক বিশ্বাস কৰে তেনে এই কাম এবাৰ কৰি চাওক, আপুনি প্ৰমাণ নিজেই পাব। সকলো ক্ষেত্ৰত সুফল লাভ কৰি সুখী হ'ব পাৰিব। আশা পূৰণ কৰি আপুনি আপোনাৰ সমস্যা দূৰ কৰিব পাৰিব। আশা কৰিছোঁ নিশ্চয় উপকৃত হ'ব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।